মানুহ হৈছে। ইয়াত মিডিয়াই মিছা কথা ক'ব নোৱাৰে, কাৰণ আমাৰ আপোনাৰ নিকটভাৱে আজি 4টা ড্ৰোন ঘূৰাই আছে ওপৰত। কোনোবাই ফাঁকি দিব বুলি সেইকাৰণে আমিও আজি 4টা ড্ৰোন ঘূৰাই ৰাখিছোঁ ওপৰত। 6টা ঘূৰি আছে। তো এইটো 20,000 মানুহৰ আন্দোলন, 5,000 মানুহৰ আন্দোলন বুলি মিডিয়াত চলাই লাভ নাই। এইটো লাখৰ ওপৰ মানুহৰ আন্দোলন হয়, আৰু এই আন্দোলনটোক চৰকাৰে গুৰুত্ব দিয়া দৰকাৰ আছে। এই আন্দোলনটোক চৰকাৰে মৰ্যাদা দিয়া দৰকাৰ আছে। এই আন্দোলনটোৰ ভাষা চৰকাৰে বুজি পোৱা দৰকাৰ আছে, আৰু যদি বুজি নাপায় 2026ও বহুত বেছি দূৰত নাই। মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব। অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 পাৰ হৈ গুচি গ'ল। বাগানৰ মানুহ মাটিৰ পট্টা পালে নেকি? তো মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব, মাটিৰ পট্টা দিব লাগিব। আৰু অকল মাটি পট্টা নহয়, যিবিলাক ভূমিহীন মানুহ আছে তেওঁলোকক ভূমিৰ ব্যৱস্থাও কৰি দিব লাগিব। যাৰ মাটিয়ে নাই সি পট্টা ক'ৰ পৰা পাব? মাটি নাথাকা মানুহক মাটিও দিব লাগিব, তাৰপিছত পট্টা। লেণ্ডলেছ হৈ আছো লাষ্ট 200 years। অসমত কোনোবা মানুহ আছে নেকি, কোনোবা জাতি আছে নেকি, কোনোবা জনজাতি আছে নেকি যি 200 years এইটো অসমত থাকি লেণ্ডলেছ হৈ আছে? এনেকুৱা কোনো জাতি নাই। তাৰপিছত আমাক কয় বোলে এডভান্স ক্লাছ। তো কেনেকুৱা এডভান্স ক্লাছ? এইটো মই ভাবোঁ যে কোন চেন্সাছ ৰিপৰ্টত এইটো আহিছে, এইটো আদিত্য ঠাকৰে ডাঙৰীয়াই প্ৰেছ মিট দি ৰাজহুৱা কৰি দিব লাগে। কোনটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ ইকনমিক চেন্সাছত অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ লাখ লাখ মানুহ, কোটি মানুহ আমাৰ